বৰ্তমান সময়টো হৈছে আপোনাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমাৰ 15 জুলাইলৈকে আমাৰ যিবিলাক জলাশয় আছে নাইবা আমাৰ নদী বিল এইবিলাকত আমাৰ মাছ মৰাটো নিষিদ্ধ আছে। আৰু সেই ক্ষেত্ৰত আমাৰ গোটেই অসমজুৰিয়ে আমাৰ এটা অভিযান চলিয়ে আছে। আৰু ধুবুৰীৰ ক্ষেত্ৰতো আমি ধুবুৰী জিলা মীন বিভাগে অসমৰ ধুবুৰীৰ বিভিন্ন ঠাইত আমি এই অভিযানৰ অংশৰূপে এৱেৰনেছ আমি সচেতনতা শিবিৰ পাতিছোঁ। তাৰপিছত আমি আপোনাৰ বিভিন্ন জাগাত মাছ ধৰি থকা অৱস্থাত আমি জালবিলাক চিজ কৰিছোঁ, নাইবা আমি তেওঁলোকক সচেতনতা এৱেৰনেছ কৰি যে এই মাছ মাৰিব নালাগে, এইখিনি সময়ত মাছ নামাৰিলে কি হ'ব, তাৰপিছত তাৰ ভৱিষ্যতে তাৰ সুফল কেনেকৈ পোৱা যাব এই সম্পৰ্কত আমি তেখেতসকলক জ্ঞাত কৰিছোঁ। আৰু আমাৰ ধুবুৰী জিলাৰ আমাৰ CDC গোলকগঞ্জ, CDC বিলাচীপাৰা আৰু ধুবুৰীত আমি 3টা গ্ৰুপ বনাইছোঁ টাস্ক ফ'ৰ্চ, আৰু সেই টাস্ক ফ'ৰ্চে আমাৰ মাজে মাজে আমাৰ অভিযানবিলাক চলাই ৰাখে। হয়, আমাৰ বৰ্তমান অসম চৰকাৰৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত আমাৰ 2টা স্কিম চলি আছিলে। এটা হৈছে আপোনাৰ ৰেয়াৰিং টেংক, কনষ্ট্ৰাকশ্যন অফ ৰেয়াৰিং টেংক আৰু লাইভলিহুড ছাপৰ্ট টু দ্য ফিচাৰমেন। আমাৰ যিবিলাক মৎস্য চাচি আছে, মাছ মাৰি যিবিলাকে জীৱিকা নিৰ্বাহ কৰে সেইসকলৰ উদ্দেশ্যে আমাৰ এটা এককালীন সাহায্য ভাৰত চৰকাৰে দিয়ে, আৰু সেই সাহায্যটো ইতিমধ্যে আমাৰ দিয়া হৈ গৈছে। আৰু যিটো সৰু সৰু মাছ আমাৰ ৰেয়াৰিং টেংক যিটো কয়, তাৰমানে কি আপোনাৰ ঠাইৰ পৰা ফিংগাৰলিং বনোৱাৰ কাৰণে যিবিলাক পুখুৰী, সেই পুখুৰীবিলাকৰ খনন কাৰ্য চলি আছে, কিছু আছে বাকী, সেইখিনিও আমাৰ এই বাৰিষা শেষ হোৱাৰ পিছত শেষ হ'ব। আৰু আগতে আমাৰ কনষ্ট্ৰাকশ্যন অফ নিউ টেংকো আছিলে, সেইবিলাকৰো আমাৰ মোটামুটি আমাৰ 20-21, 21-22, 22-23, 23-24 কাম মোটামুটি শেষ হৈছে। 2-এটা কাম অলপ অচৰপ বাকী আছে, সেইখিনিও আমাৰ এই ছিজনত আমাৰ শেষ হৈ যাব। আপুনি এইটো সঠিক কুৱেশ্যন কৰিছে, সঠিক প্ৰশ্ন কৰিছে। আচলতে থাইলেণ্ড মাগুৰটো স্বাস্থ্যৰ কাৰণে নহয়, থাইলেণ্ড মাগুৰটো আমাৰ গোটেই পৰিৱেশ বিনষ্ট কৰি দিয়ে। যে থাইলেণ্ড মাগুৰ যদি আমাৰ কিবা কাৰণত এটা থাইলেণ্ড মাগুৰ যদি আমাৰ বিলত সোমায় বা আমাৰ এই নদী বিল এইবিলাক জলাশয়ত যদি সোমাই যায়, তেতিয়াহ'লে সি বংশ বিস্তাৰ কৰাৰ ফলত আমাৰ যিটো আমাৰ স্থানীয় মাগুৰ মাছ, সেই মাগুৰ মাছ নাইকিয়া হৈ যাব। আৰু সেইকাৰণে আমি থাইলেণ্ড মাগুৰ য'তে দেখা পোৱা যায় আমি তাক চিজ কৰিবই লাগিব, আৰু তাক আমি লগে লগে পুতি পেলাই দিওঁ আমি। আৰু ইতিমধ্যে আমি ধুবুৰী জিলাতো আমি বিভিন্ন জাগাত আমাৰ অভিযান চলাওঁতে আমি থাইলেণ্ড মাগুৰ পালে আমি লগে লগে তাক ডিছপ'জ অফ কৰি দিওঁ। কিন্তু আমাৰ কামৰূপ জিলাত এনেকৈ থাইলেণ্ড মাগুৰ পাইছে, তেওঁলোকে ইতিমধ্যে সেইবিলাক কৰিছে। আৰু আমাৰ ইয়াতো আমি যেতিয়া ইনফৰমেশ্যন পাওঁ, তেতিয়া আমি থাইলেণ্ড মাগুৰ থাকিলে আমি তাৰ এগেইনষ্টত আমি সঠিক সিদ্ধান্ত লৈ আমি সেইসমূহ যাতে আমাৰ ধুবুৰী জিলাতো কোনোদিন হ'ব নোৱাৰে, তাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ আৰু থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।